ৰাইজে নখ জোকাৰিলে নৈ বয়। এয়াই প্ৰমাণ কৰিলে গোলকগঞ্জৰ পূব গাইখোৱা দ্বিতীয় খণ্ডৰ ৰাইজে। চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাই ওলাই আহিছে ৰাইজ। ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি গংগাধৰ নৈৰ গড়খহনীয়া ৰোধ কৰাৰ চেষ্টা চলাইছে। উল্লেখ্য যে গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ কম হোৱাৰ লগে লগে আৰম্ভ হৈছে ধ্বংসলীলা। দুশ্চিন্তাত দিন ৰাতি পাৰ কৰিছে গোলকগঞ্জৰ পূব গাইখোৱা দ্বিতীয় খণ্ডৰ ৰাইজে। পূব গাইখোৱা দ্বিতীয় খণ্ডত কালৰূপ ধাৰণ কৰিছে গংগাধৰ নৈৰ গড়খহনীয়াই। নৈত যা গৈছে শ শ বিঘা কৃষিভূমি। কাণ খাৰ নাই জনপ্ৰতিনিধি তথা আমোলা বিষয়াৰ। চপৰা চপৰে সহায় নিছে গংগাধৰ নৈয়ে নদীৰ পাৰ। ফলত আতংকত নিদ্ৰাহৰণ হৈছে গাঁওবাসীৰ। চৰকাৰ প্ৰশাসনৰ ওচৰত কাতৰ অনুৰোধ জনোৱাৰ পিছতো আজিলৈকে কোনেও অহা নাই বুলি অভিযোগ উত্থাপিত হৈছে। সেয়ে ৰাইজ ওলাই আহিছে, ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰিছে। যিয়ে যি পায় তাকেই দান কৰিছে। কাৰণ যিকোনো উপায়েৰে গংগাধৰ নৈৰ গড়খহনীয়া ৰোধ কৰিবই লাগিব। কি করবেন আমার সম্পর্কে? ভাঙার সম্বন্ধে এইটো আমি ক'ব বিচাৰোঁ যে এই গঙ্গাধাৰ নৈখনে আমাৰ ইয়াত যিটো মানে নদী ভাঙনি আৰম্ভ হৈছে, ইয়াৰ ব্যৱস্থা চৰকাৰে বহুত দিন থেকে কিন্তু লোৱা নাই। এতিয়া গাঁওখন গোটেইখনে ভাঙা আৰম্ভ কৰিছে। এইজনে মই অনুৰোধ কৰোঁ উপৰোক্ত মহোদয়বিলাকক যে অতি সোনকালে আমাৰ ইয়াত বান্ধ দিবৰ ব্যৱস্থা যাতে কৰে, এইটো মোৰ অনুৰোধ থাকিল। আর কথা হবে না কি মানে কি হয়েছে? আমার এই গাঁওখনৰ নাম হল পূব গাইখোৱা দ্বিতীয় খণ্ড। এই বেলি মানে গংগাধৰ নৈটো মানে ভাঙনিৰ উৎপাদন বেছি হৈছে। গতিকে আমি ইয়াৰ আগতো মানে MP MLA বিধায়কক জনাইছোঁ, কোনো কাম কৰা নাই। তাৰ কাৰণে এইবাৰ আমি মানুহৰ ঘৰে ঘৰে গৈ এটা দুটাকৈ বাঁহ আনি আৰু মানে পইচা বাঁহ দিব পৰা নাই, তাৰ পৰা পইচা লৈছোঁ। আনি কিনি আমাৰ ৰক্ষাৰ বাবে আমি নিজে কামটো কৰি আছোঁ। ধুবুৰীৰ পৰা অপিয়ন হকৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।